हेलो स्टूडेंट, आजिर मोर एटू भिडिओत धारकर श्रेणीबद्ध सज्जा और धारकर समान्तराल सज्जार विषय आलोचना करिम। तार पिছত यार उपरत भित्ति करि केइटामान निउमारिकल प्रब्लेम्स आलोचना करिम। तो यार आगर भिडिओत मैं तुम्हालोকক बुझाइছিলো যে ধারক এটা আমি কেনেকৈ আহিত কৰিব পাৰি আৰু ধারক এটা আমি কেনেকৈ অনাহিত কৰিব পাৰি। তাৰমানে ধারকটো কেনেকৈ চাৰ্জিং কৰিব পাৰি আৰু ৰিচাৰ্জিং কৰিব পাৰি। চিত্ৰত মই দেখাইছো, ধৰা হল তিনিটা ধারক, ধারকৰ ধারকত্ব C1, C2, C3 তিনিটাৰে ধারকত্ব বেলেগ বেলেগ, মানে ইহঁতে আধান সঞ্চয় কৰি ৰাখিব পৰা ক্ষমতা বেলেগ বেলেগ। C1, C2 আৰু C3 ধারকত্বৰ তিনিটা ধারক শ্রেণীবদ্ধ সংযোগ করা হয়েছে। শ্রেণীবদ্ধ সংযোগ করা হয়েছে। শ্রেণীবদ্ধ সংযোগ করার পিছত আমি বিদ্যুৎ কোষ বা ব্যাটারি যিয়ে বিভব ভেদ যোগান ধৰিব পাৰে, সেইটো আমি C1 ধারকৰ এটা ফ্ৰিজ লগাইছো আৰু ঋণাত্মক দাঁতটো C2 ধারকৰ আন এটা ফলিত লগাইছো। এতিয়া তোমালোকক আগতে তোমালোকে পাইছা, ধৰা এইটো A বিন্দু, এইটো B বিন্দু, এইটো C বিন্দু, ইয়াত আছে সংযোগী তার, কিন্তু ইয়ার মাজত এটা ধরা রোধ আছে। যেহেতু এ আৰু বিৰ মাজত সংযোগী তার আছে, ইয়াত কোনো রোধ নাই, তেনেহলে এর আৰু বিৰ বিভব একে হব, কিন্তু বিৰ আৰু সির বিভব একে নহব, কারণ মাজত রোধ আছে। এইটো বিষয়ে তোমালোকে ইয়াৰ পিছৰ চ্যাপ্টাৰত পাই যাবা। খালি জানিবা যদি সংযোগী তার থাকে তেনেহলে বিভব একে হয়, যদি কোনো আৰু রোধ বা ধারক না থাকে। পৃথিবীর বিভব সদায় শূন্য বুলি ধৰি লোৱা হয়। তো এই বিদ্যুৎ কোষটো ঋণাত্মক দাঁতটো ভূমি সংলগ্ন, তার মানে ভূমি সংলগ্ন মানে ইয়ার বিভবটো হল 0 ভোল্ট, তার মানে ইয়ার হব 0। আৰু ধনাত্মক তাৰৰ বিভব ধৰিল V, তেনেহলে বিভব ভেদ কিমান হল? বিভব ভেদ ইয়াত হৈ গল V - 0। ঠিক আছে। এতিয়া এইটো যেহেতু এই ধনাত্মক দ্বাৰৰ বিভব V হল, ইয়াত কোনো রোধ বা ধারক নাই, তার মানে ইয়ার বিভব যিমান হব ইয়ার বিভবও সিমান হব। যেহেতু ইয়াত কোনো নাই, অকল সংযোগী তার আছে, গতিকে ইয়াৰ বিভব শূন্য হলে এইটোৰ বিভবও শূন্য হব। ঠিক আছে, ভালকৈ বুজিবা। এতিয়া এইটো ধনাত্মক দ্বার, এইটো হল ধারক, সমান্তরাল ধারক, প্রথম ফলি দ্বিতীয় ফলি। এইটো ধারকৰ প্রথম ফলি দ্বিতীয় ফলি, এইটো ধারকৰ প্রথম ফলি দ্বিতীয় ফলি। এতিয়া ইয়াত এটা কথা যে ধারকৰ এই ফলিবৰ কি? ধারকৰ ফলিবৰ হল পৰিবাহী, আৰু পৰিবাহীত
মুক্ত ইলেকট্রন থাকে। কি ইলেকট্রন থাকে? মুক্ত ইলেকট্রন থাকে, পরিবাহী মুক্ত ইলেকট্রন থাকে। তেনেহলে যেহেতু এইটো ধনাত্মক দ্বার, তেনেহলে ধনাত্মক দ্বারে এই পরিবাহীর পৰা ইলেকট্রন টানি আনিব, মানে আকর্ষণ কৰিব। সেইকাৰণে এই ফলিৰ পৰা ইলেকট্রন ওলাই আহিব। আহি ধৰা এইটা ইলেকট্রন ওলাই অহা ধৰিম, এটা দুটা তিনটা ইলেকট্রন মই ওলাই অহা বুলি ধৰিলোঁ। ঠিক আছে, এনেকৈ ওলাই অহা বুলি ধৰিলোঁ। ঠিক আছে, কিয় আহিব? কাৰণ এইটো ধনাত্মক দাগ আৰু এইটো পৰিবাহী মুক্ত ইলেকট্রন যথেষ্ট সংখ্যক আছে। মই তিনিটা ধৰিলোঁ, বহুত ইলেকট্রন আহে। যেতিয়া তিনটা ইলেকট্রন ইয়াৰ পৰা ওলাই আহিল, তেতিয়া ইয়াত ধনাত্মক আধান কেইটা বেছি হ'ল? তিনিটা ধনাত্মক আধান বেছি হলে সেইবোৰ পৰিবাহীৰ ভিতৰত থাকিব নোৱাৰে, ক'ত গুচি যায়? পৃষ্ঠত। তাৰমানে এই তিনিটা আধান ক'ত আহি গ'ল? পৃষ্ঠত আহি গ'ল। ঠিক আছে, আৰু এই তিনিটা ইলেকট্রন আহি বেটাৰীৰ এই ধনাত্মক তাৰৰ ধনাত্মক আধানৰ লগত সংযোজন হৈ উদাসীন হৈ গ'ল। ঠিক আছে, বুজিছা? এতিয়া বৈদ্যুতিক আবেশৰ কাৰণে ইয়াত ঋণাত্মক হ'ব আৰু এইপিনে কি হ'ব? ধনাত্মক হ'ব। ক্লিয়াৰ? যেতিয়া এই বৈদ্যুতিক আবেশৰ কাৰণে এই দ্বিতীয় ফলিটোৰ এইপিনে ঋণাত্মক আদান হল, এইপিনে ধনাত্মক আদান হল, কিন্তু মাজত কি আছে? সংযোগী তার। তো এই ইয়ার এইপিনে ধনাত্মক হল, এইপিনে ঋণাত্মক হল, তেনেহলে যেহেতু ইহঁতৰ মাজত সংযোগী তার আছে, গতিকে এইটো আকৌ দ্বিতীয় ধাৰকৰ ফলি, তাৰ মানে এইটো আকৌ পৰিবাহী, তেনেহলে ইয়াৰ পৰা আকৌ তিনিটা ইলেকট্ৰন ওলাই আহিব। আহি কি কৰিব? এই তিনিটা ধনাত্মকৰ লগত কম্বাইন হ'ব। বুজিছা? এইটা আহিল, ধৰিল তিনিটা আহিল। যেতিয়া এই তিনিটা আহিব, আকৌ ইয়াত এই তিনিটা ইলেকট্ৰন আহি ইয়াৰ লগত কম্বাইন হ'ল, উদাসীন হৈ গ'ল। এইটো আহিল ইয়াৰ লগত কম্বাইন হ'ল, এইটো আহিল ইয়াৰ লগত কম্বাইন হৈ গ'ল। ফলত এইপিনৰ ধনাত্মক আধান নোহোৱা হৈ গ'ল। কিন্তু ইয়াৰ পৰা তিনিটা ইলেকট্ৰন যেতিয়া আহিল, আকৌ ইয়াত তিনিটা ধনাত্মক আধান বেছি হ'ল। এই তিনিটা ধনাত্মক আধান ফলিৰ ভিতৰত থাকিব নোৱাৰে, ক'ত গুচি যাব? পৃষ্ঠত গুচি যাব। আকৌ বৈদ্যুতিক আবেশৰ কাৰণে এইটো কি হ'ব? ঋণাত্মক, এইপিনে ধনাত্মক। এইবাৰ আকৌ ইয়াৰ পৰা তিনিটা ইলেকট্ৰন এনেকৈ আহিব। তিনিটা ইলেকট্ৰন এনেকৈ অহাৰ ফলত ইয়াত তিনিটা ঋণাত্মক আধান কম হ'ল, তিনিটা ধনাত্মক আধান বেছি হ'ল। গতিকে এই তৃতীয় ধাৰকৰ প্ৰথম ফলিখন আকৌ ধনাত্মক আধানেৰে আহিত হৈ গ'ল আৰু এইবিলাক সংযোজন হৈ উদাসীন হৈ গ'ল। ক্লিয়াৰ? আকৌ বৈদ্যুতিক আবেশৰ কাৰণে এইটো ঋণাত্মক হৈ গ'ল, এইপিনে ধনাত্মক হৈ গ'ল। তাৰ পিছত কি হ'ব? এতিয়া বেটাৰীৰ বা বিদ্যুৎ কোষৰ ঋণাত্মক ধাৰৰ পৰা তিনিটা ইলেকট্ৰন এনেকৈ তাৰেৰে গুচি গৈ ইহঁতৰ লগত কম্বাইন হ'ব। হোৱাৰ ফলত এই পিনৰ ধনাত্মক আধান উদাসীন হৈ যাব। কি বুজিলা? যে যেতিয়া ধাৰক কেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় আৰু শ্ৰেণীবদ্ধ সংযোগ কৰাৰ পিছত যদি আমি বিভব ভেদ যোগান ধৰো, তেনেহলে ধাৰক কেইটা আহিত হয়। কিন্তু আহিত কেনেকুৱা হ'ল?
দেখিছানে গোটেই কেইটাৰ আধান একেই হৈ গ'ল। যদি এইটো আমি কিউ ধৰো, এইটো মাইনাছ কিউ, এইটো কিউ ধৰিলে মাইনাছ কিউ, এইটো কিউ ধৰিলে এইটো মাইনাছ কিউ। তাৰমানে আমি এইটো কথাত উপনীত হলো যে শ্ৰেণীবদ্ধ সজ্জাত থকা আটাইকেইটা ধাৰকৰ আধানৰ পৰিমাণ একে হয়, মনত ৰাখিব লাগিব। ঠিক আছে, শ্ৰেণীবদ্ধ সজ্জাত আটাইকেইটা ধাৰকৰ আধান একে হয়, তাৰমানে আটাইকেইটা ধাৰক একে আধানেৰে আহিত হয়। এতিয়া মই যদি এইটো V1 ধৰো, এইটো সংযোগী, ইয়াৰ মাজত কোনো নাই, এইটো V1 ধৰিলে এইটো V1, এইটো যদি V2 ধৰো সংযোগী, এইটো কি V2। তাৰমানে প্ৰথম ধাৰকৰ বিভৱভেদ কিমান V মাইনাছ V1, দ্বিতীয় বিভৱভেদ কিমান V1 মাইনাছ V2, তৃতীয়টোৰ বিভৱভেদ কিমান V2 মাইনাছ। দেখা কাৰো লগত কাৰো মিল নাই, তাৰমানে শ্ৰেণীবদ্ধ সজ্জাত থকা ধাৰক কেইটা একে আধানেৰে আহিত হলেও সিহঁতৰ মাজৰ বিভৱভেদ বেলেগ বেলেগ হ'ব পাৰে, সেইটো মনত ৰাখিব লাগিব। তো ক্লিয়াৰ? তেনেহলে প্ৰথমটোৰ বিভৱভেদ কিমান V1 V মাইনাছ V1, এইটোৰ প্ৰথমটোৰ বিভৱভেদ। দ্বিতীয়টোৰ বিভৱভেদ কিমান V1 মাইনাছ V2, তৃতীয়টোৰ বিভৱভেদ কিমান V2 মাইনাছ 0। আমি জানো কি বিভৱভেদ Q ইকুৱেল টু CV, তো V ইকুৱেল টু Q বাই C। তেনেহলে এইটো কি প্ৰথম, তো আধান কিমান Q, ধাৰকত্ব কিমান C1, আধান কিমান Q, ধাৰকত্ব কিমান C2, আধান কিমান Q, ধাৰকত্ব কিমান C3। ঠিক আছে, এতিয়া এইটো 1 নম্বৰ দিল, 2 নম্বৰ দিল, 3 নম্বৰ দিল, 1 যোগ 2 যোগ 3 কৰি দিল। তাহলে এই ঋণাত্মক ক্যান্সেল, এইটো ক্যান্সেল, থাকে কি V আৰু ইয়াৰ মাজত 0, Q C1 প্লাস Q C2 প্লাস Q C3। তার মানে আমি কি পালো যে আমি পালো V ইকুয়াল টু, যদি Q কমন লও 1 by C1 plus 1 by C2 plus 1 by C3। আমি কি পালো যে V by Q equal to 1 by C1 plus 1 by C2 plus 1 by C3। এতিয়া এই তিনিটা ঠাইত, এই তিনিটা ধাৰকৰ ঠাইত যদি আমি এটা এনেকুৱা ধাৰক আছে যিটো ধাৰকৰ ধাৰকত্ব C আৰু Q আধানেৰে আহিত হয়, তেনেহলে এই ধাৰকটো এই তিনিটা ধাৰকৰ সমতুল্য ধাৰকত্ব। তার মানে 3 বালতি পানী মিলি 1 বালতিত ভৰালো, তার মানে সেই 1 বালতিটো 3 বালতি পানীৰ সমতুল্য। তার মানে তিনিটা ধাৰক গুচাই দিল, গুচোৱাৰ পিছত এনেকুৱা এটা ধাৰক বহুৱালো বা এনেকুৱা এটা ধাৰক সংযোগ কৰিলো, সেই ধাৰকটোৰ ধাৰকত্ব CS ধৰিলো আৰু বিভৱভেদ V আছে, আৰু যদি একে Q মাইনাছ Q আধানেৰে আহিত হয় তেনেহলে এই CS টো কম, সেই তিনিটা ধাৰকৰ সমতুল্য ধাৰক। যদি CS শ্রেণীবদ্ধ সজ্জার
সজ্জার সমতুল্য ধারকত্ব হয় তেনেহলে তোমালোকে কি পাবা? ওকে, তেনেহলে আমি কি পাম যে CS equal to Q by কি ভি। CS equal to Q by V, Q equal to যেহেতু এই মান যদি গন্ডগোল হয় Q equal to CS V, আর 1 by CS equal to আমি লিখিম V by Q। তেনেহলে V by Q, ইয়াত V by Q একে, গতিকে আমি লিখিব পাৰিম 1 by CS equal to 1 by C1 plus 1 by C2 plus 1 by C3। তার মানে শ্রেণীবদ্ধ সজ্জা থকা ধারক কেইটার সমতুল্য ধারকৰ ফর্মুলা হল 1 by CS equal to 1 by C1 plus 1 by C2 plus 1 by C3, আর S মানে হল সিরিজ। ক্লিয়ার? তো এইটু ঠিক আছে। তো নোট 1, যদি দুটা ধারক থাকে CS equal to শ্রেণীবদ্ধ C1 plus C2, দুটা ধারক মানে দুটা ধারক, এনেকৈ দুটা ধারক আমি সংযোগ কৰিলোঁ, অনলি দুটা C1 C2, তেনেহলে সমতুল্য ধারকের ফর্মুলা এইটো হ'ব 1 by CS LCM C1 C2 C2 plus C1, CS equal to C1 plus C2 by C1 plus C2। এইটো একটা শর্টকাট ফর্মুলা, মনত ৰাখিব লাগিব। ঠিক আছে, ইয়াৰ পিছত আৰু কি কি শিকিলো? শ্ৰেণীবদ্ধ সজ্জাত সকলো ধাৰকে একে আধানেৰে আহিত হয়। শ্ৰেণীবদ্ধ সজ্জাত থকা ধাৰককেইটাৰ মাজৰ বিভৱভেদ বেলেগ বেলেগ হ'ব পাৰে। এই কথাবিলাক মনত ৰাখিবা। মানে শ্রেণীবদ্ধ সজ্জাত আধান একে থাকে, বিভবভেদ ভাগ হয়। সিম্পল কথা মনত রাখিবা, শ্রেণীবদ্ধ সজ্জাত আধান একে থাকে আটাইকেইটা ধারকৰ, কিন্তু আটাইকেইটা ধারকৰ বিভবভেদ বেলেগ বেলেগ হয়, অর্থাৎ আমি যোগান ধরা বিভবভেদটো বিভক্ত হৈ যায়। ঠিক আছে, এইটোৱে আৰু একো নাই। এতিয়া ধারকৰ সমান্তরাল সজ্জা, এইটো এটা ধারক C1, এইটো এটা ধারক C2, এইটো এটা ধারক C3, তিনিটা ধারক দেখুওৱা হৈছে। আৰু সেই তিনিটা ধারকৰ ধারকত্ব বেলেগ বেলেগ, মানে আধান সঞ্চয় কৰি ৰাখিব পৰা ক্ষমতা বেলেগ বেলেগ, C1 C2 আৰু C3। ইহঁতক আমি সমান্তৰাল ভাৱে সংযোগ কৰিছো। খালি এইখিনি মনত ৰাখা। ঠিক আছে, এইটো 0 হ'ব, এইটো P। এতিয়া দেখা, এইটো সমান্তরাল, এইটো সমান্তরাল সজ্জা বুলি কোৱা হয়। তো এতিয়া দেখা, এইটো যদি ভি হয়, ইয়াত তো কোনো ধারক নাই, এইটো ভি হলে এইটোও ভি হব, এইটো কোনো নাই তেনেহলে এইটোও ভি হব, ইয়াত কোনো নাই, কোনো রোধ বা ধারক নাই, তো যেহেতু এইটো ভি, গতিকে এইটোও ভি হব। এইটো 0, ইয়াৰ বিভব 0, ইয়াত কোনো নাই, খালি অকল সংযোগী তার আছে, সংযোগী তারত বিভবৰ পতন নহয়,
বিভবৰ পতন নহয় মানে ইয়াৰ বিভব যিমান হ'ব ইয়াৰ বিভৱ সিমান হ'ব। তাৰ মানে আমি কি বুজিলো যে সমান্তৰাল সজ্জাত আটাইকেইটা ধাৰকৰ বিভৱ ভেদ একেই। এইটো ক্লিয়াৰ হৈ গ'ল। সমান্তৰাল সজ্জাত সংযোগ কৰা ধাৰক কেইটাৰ বিভৱ ভেদ একে। শ্ৰেণীবদ্ধ সজ্জাত আটাইকেইটা ধাৰকৰ আধান একে। ঠিক আছে, এতিয়া চোৱা, যেহেতু এইটোও পৰিবাহী এইটোও পৰিবাহী এইটোও পৰিবাহী, ধাৰকত দুটা পৰিবাহী থাকে, মাজত অপৰিবাহী বা অন্তৰক মাধ্যম থাকে। তেনেহলে ই যেহেতু ধনাত্মক আধানৰ লগত সংযোগ হৈ আছে, C1 ধাৰকৰ প্ৰথম ফলি, C2 ধাৰকৰ প্ৰথম ফলি আৰু C3 ধাৰকৰ প্ৰথম ফলি, তিনিটাৰে আদান সঞ্চয় কৰি ৰাখিব পৰা ক্ষমতা বেলেগ বেলেগ। তিনিটাৰে আদান সঞ্চয় কৰি ৰাখিব পৰা ক্ষমতা বেলেগ বেলেগ মানে তেনেহলে ইয়াৰ পৰা যদি দুটা ইলেক্ট্ৰন আহিল, ইয়াৰ পৰা তিনিটা ইলেক্ট্ৰন আহিল, ইয়াৰ পৰা চাৰিটা ইলেক্ট্ৰন আহিব, কাৰণ ইহঁতৰ গোটেই কেইটাৰ ধাৰকত্ব বেলেগ বেলেগ। তাৰ মানে আদান সঞ্চয় কৰি ৰাখিব পৰা ক্ষমতা বেলেগ বেলেগ। শ্ৰেণীবদ্ধত প্ৰথমে এটা আছিলে আগত চাইছা, ফাৰ্ষ্টৰ টুৰে প্ৰথম C1 টুৰে হৈছিল, কিন্তু ইয়াত তিনিটা আগত শ্ৰেণীবদ্ধত কেৱল C1 ধাৰকৰ প্ৰথম ফলিটোহে বেটাৰীৰ লগত ডাইৰেক্ট সংযোগ আছিল বা বিভৱ ভেদৰ লগত ডাইৰেক্ট সংযোগ আছিল, কিন্তু ইয়াত সমান্তৰাল সজ্জাত তিনিওটা ধাৰকৰ প্ৰথম ফলি ব্যাটাৰীৰ লগত সংযোগ হৈ আছে, গতিকে তিনিওটাৰ পৰা এইবাৰ ইলেক্ট্ৰন ব্যাটাৰীত আহিব। তো ইয়াৰ পৰা দুটা আহিল, এইটো Q1 ধৰিলো হৈছে, তেনেহলে কি কম, এইটো ঠিক আছে। তেনেহলে এই ইলেক্ট্ৰন দুটা আহিল, তিনিটা আহিল, কেইটা আহিল, দুটা, তাৰপিছত তিনিটা, তাৰপিছত চাৰিটা, ঠিক আছে। তেনেহলে ইয়াত এইকেইটা আহি গল, ঠিক আছে। তেনেহলে কি হব, ই দুটা ধনাত্মক আধানেৰে আহিত হব, ই তিনিটা ধনাত্মক আধানেৰে আহিত হব, ই চাৰিটা ধনাত্মক আধানেৰে আহিত হব। তাৰ মানে ই ঋণাত্মক, এইপিনে ঋণাত্মক হব, এইপিনে ধনাত্মক হব বৈদ্যুতিক আবেশৰ কাৰণে, আগৰ নিচিনা, ঠিক আছে। এতিয়া আকৌ এই ব্যাটাৰী আকৌ কিমান ইলেক্ট্ৰন সাপ্লাই দিব, দুটা, তিনিটা, চাৰিটা। তাৰমানে এই দুটা, এই ব্যাটাৰীয়ে এই দুটা যাব, এই দুটা এনেকৈ গৈ গৈ ইয়াৰ লগত কম্বাইন হ'ব, কম্বাইন হোৱাৰ পিছত উদাসীন হৈ যাব, এই তিনিটা এনেকৈ গুচি 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 ইয়াৰ লগত কম্বাইন হ'ব, এইবিলাক নোহোৱা হ'ব। এইবিলাক এই বেটাৰীৰ ঋণাত্মক, বেটাৰী বা বিদ্যুৎ কোষৰ ঋণাত্মক দ্বাৰে যোগান ধৰি আছে। ইয়াৰ পৰা চাৰিটা এনেকৈ গুচি যাব, গৈ 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 ইহঁতৰ লগত সংযোগ হৈ উদাসীন হৈ যাব, ঠিক আছে, ঠিক আছে। তাৰ মানে এতিয়া দেখা, এইটো যদি Q1 ধৰো, এইটো তেনেহলে -Q1, এইটো Q2 ধৰিলে এইটো -Q2, এইটো Q3 ধৰিলে এইটো -Q3। দেখা, সমান্তৰাল সজ্জাত কিন্তু আটাইকেইটা ধাৰক একে আধানেৰে আহিত নহয়। তাৰমানে সমান্তৰাল সজ্জাত থকা ধাৰক কেইটাৰ আধানৰ পৰিমাণ বেলেগ বেলেগ হ'ব পাৰে। তাৰমানে আমি ফিজিক্সৰ ভাষাত কি কম, ফিজিক্সৰ ভাষাত আমি কম যে এই ব্যাটাৰীয়ে ধনাত্মক আধান ইমান সাপ্লাই দিছে, Q1 প্লাস Q2 প্লাস Q3, যে ব্যাটাৰী ধনাত্মক আধানে ইমান আধান সাপ্লাই দিছে, মানে যোগান ধৰিছে। এইটো আমি ফিজিক্সৰ ভাষাত কম, বুজিছা। তাৰমানে বুজিছা, এইখিনি মই বুজাব খুজিছো যে ইলেক্ট্ৰন এনেকৈ আহিছে, 10টা, কেইটা ইলেক্ট্ৰন আহিছিল, দুটা, তিনিটা, ইয়াত 5টা আৰু ইয়াত 9টা, এনেকৈ ধৰিছো 9টা ইলেক্ট্ৰন আহিছে। তাৰমানে ঋণাত্মক আধান একচুৱেলি এনেকৈ আহে, কিন্তু ফিজিক্সৰ ভাষাত আমি কম 9টা ধনাত্মক আধান এনেকৈ গুচি গৈছে, বুজিছা। তেনেহলে বুজিছা, ধৰিছো ব্যাটাৰীয়ে যোগান ধৰা মুঠ আধানটো কেইটা আছিলে, কেইটা ইলেক্ট্ৰন আহিছিলে, 9টা,
আমি ফিজিক্সৰ ভাষাত কেইটা ধনাত্মক আধান যোৱা বুলি ধৰিম 9টা বুজিছা আচ্ছা তে ইয়াত তেনেহলে মুঠ আধান কেইটা আছিল ধনাত্মক আধান 9টা তাৰ মানে q = q1 + q2 + q3 তাৰ মানে আমি এইখিনি বুজাব খুজিছো যে আকৌ এবাৰ কম সমান্তৰাল সজ্জাত ধাৰক কেইটা একে আধানেৰে আহিত নহয় সমান্তৰাল সজ্জাত আটাইকেইটা ধাৰকৰ বিভৱবেগ একে থাকে তো এনেকৈ কেইটা ই দুটা ইলেক্ট্ৰন দিছে ই দিছে তিনিটা ইলেক্ট্ৰন ই দিছে চাৰিটা ইলেক্ট্ৰন 2 3 5 আৰু 4 9 9টা ইলেক্ট্ৰন এনেকৈ আহিছে আমি ফিজিক্সৰ ভাষাত কম এনেকৈ 9টা ধনাত্মক আধান এই পিনে গুচি গৈছে কম ব্যাটারিয়ে 9টা ধনাত্মক আধান এই ধারক তিনিটাক যোগান ধৰিছে আৰু হেতুৱে ব্যাটারিটো প্ৰথম ধাৰকক q1 আধান যোগান ধৰিছে দ্বিতীয় ধাৰকক q2 আধান যোগান ধৰিছে তৃতীয় ধাৰকক q3 আধান যোগান ধৰিছে তেনেহলে ব্যাটারি কিমান আধান যোগান ধৰিলে q = q1 + q2 + q3 আচ্ছা তেনেহলে প্ৰথম ধাৰকক q = cb তো q1 = কি হ'ব c1 v তো একে বিভৱবেগ কিমান গোটেই কেইটাৰ বিভৱবেগ কিমান v - 0 = 0 ইয়াৰ বিভৱবেগ v ইয়াৰ বিভৱবেগ v ইয়াৰ বিভৱবেগ v c2 q2 = কি লিখিব পাৰো c2v q3 = কি লিখিব পাৰো c3v তেনেহলে ব্যাটারিয়ে কিমান আধান যোগান ধৰিলে ব্যাটারিয়ে যোগান ধৰা মুঠ আধান ব্যাটারি যোগান ধরা মুঠ আধান q = q1 + q2 + q3 q = c1v + c2v + c3v q = c1 c2 + c3v কমন তেনেহলে আমি কি লিখিব পাৰো আমি লিখিব পাৰো যে q/v = c1 + c2 + c3 এতিয়া এই তিনিটা ধাৰকৰ ঠাইত আমি এনেকুৱা এটা ধাৰক যদি পাওঁ যে এই ধাৰকটো ধাৰকত্ব cp আৰু এইটো q আধানেৰে আহিত হয় এইটো - q আধানেৰে আহিত হয় তেনেহলে এই ধাৰকটো এই আগৰ তিনিটা ধাৰকৰ সমতুল্য ধারক কোয়া হব তার মানে সমান্তরাল যদি সিপি সমান্তরাল সজ্জার সমতুল্য ধারকত্ব হয় তেনেহলে আমি কি লিখিম যে এইটো ভি হলে এইটো ভি এইটো 0 গতিকে এইটো 0 বিভৱবেগ তেনেহলে সিপি = লিখিব পাৰিম সিপি না কিউ = লিখিব পাৰিম সিপি ভি q/v = সিপি তাৰ মানে এইখিনি আৰু এইখিনি আছে অৰ্থাৎ সিপি = c1 + c2 + c3 সমান্তরাল সজ্জাত আমি সমতুল্য ধারকৰ ফৰ্মুলা এনেকৈ উলিয়াম বুজিছা তো এতিয়া জানিবলগীয়া কথা কি যে সমান্তরাল শ্রেণীবদ্ধ সজ্জাত সকলে ধারকে একে আধানেৰে আহিত হয় আৰু শ্রেণীবদ্ধ সজ্জাত ধারক কেইটাৰ মাজৰ বিভৱবেগ বেলেগ বেলেগ হ'ব পাৰে আৰু সমান্তরাল সজ্জাত আটাইকেইটা ধারকৰ আধান বেলেগ বেলেগ কিন্তু আটাইকেইটা ধারকৰ মাজৰ বিভৱবেগ একে তাত আধান একে শ্রেণীত আধান একে থাকে সমান্তরালত আধান একে না থাকে তাত বিভৱবেগ একে না থাকে ইয়াত বিভৱবেগ একে থাকে অৰ্থাৎ শ্রেণীবদ্ধত আমি যিমানখিনি বিভৱবেগ যোগান ধৰিম এই বিভৱবেগখিনি গোটেই কেইটা ধাৰকৰ মাজত বিভক্ত হ'ব
সমান্তৰাল সজ্জাত আমি যিমানখিনি আধান বেটাৰী দি যোগান ধৰিম গোটেই আধানখিনি ধাৰকৰ মাজত বিভক্ত হ'ব। আধান ভাগ হলে আমি জানিম সমান্তৰাল, বিভব ভাগ হলে জানিম আমি শ্রেণীবদ্ধ সজ্জা। এক্সাম্পল একটা ব্যাটারিয়ে তলৰ বৰ্তনীটোত যোগান ধৰা আধানৰ পৰিমাণ নির্ণয় করা। ঠিক আছে, এতিয়া তোমালোকে ভাবি আছা এইটো শ্ৰেণীবদ্ধ সজ্জা। তোমালোকক আধান যোগান ধৰিব দিছে, তোমালোকে মুঠ বিভৱভেদ জানা। যেতিয়া মুঠ ধাৰকত্ব জানিবা তেতিয়াহে বিভৱভেদ, তেতিয়াহে আধান ওলাব পাৰিবা। কাৰণ আধান ইকুৱেল টু চি ভি দিয়া আছে, চি উলিয়াব লাগে। চি মানে কি? সমতুল্য ধাৰকত্ব। এতিয়া সমতুল্য ধাৰকত্ব তোমালোকে যে উলিয়াবা তাৰ আগত তোমালোকক জানিব লাগিব এইটো শ্ৰেণীবদ্ধ না সমান্তৰাল সজ্জা, এইটো শ্ৰেণীবদ্ধ সজ্জা নে সমান্তৰাল সজ্জা, এইটো তোমালোকক জানিব লাগিব। তোমালোকে বহুতে ভাবি আছা এইটো শ্ৰেণীবদ্ধ সজ্জা, মই কম এইটো শ্ৰেণীবদ্ধ সজ্জা নহয়। কিয়? কাৰণ বেটাৰীয়ে যিমান আধান যোগান ধৰিব এই আধানখিনি এনেকৈ বিভক্ত হ'ব নে নহ'ব? আধানখিনি বেটাৰী যিমান ধৰিব এই আধানখিনি কৈ ইয়াত বিভক্ত হ'ল নে নাই? আধান যেতিয়া ভাগ হ'ব, বিভক্ত হ'ব, তেতিয়া জানিবা এইটো শ্ৰেণীবদ্ধ সজ্জা নহয়। শ্ৰেণীবদ্ধ সজ্জাত আধান একে থাকে, সমান্তৰাল সজ্জাত আধান ভাগ ভাগ হয়। কাৰণ যেহেতু এইটো বেটাৰীয়ে যিমান আধান যোগান ধৰিছে সেই আধানখিনি ইয়াত বিভক্ত হৈছে, গতিকে এইটো কি সজ্জা? সমান্তৰাল সজ্জা। তেনেহলে C1 আৰু C2 সমতুল্য ধারকত্ব, তার মানে C1 প্লাস C2 5 মাইক্রোফ্যারাড প্লাস 6 মাইক্রোফ্যারাড 11 মাইক্রোফ্যারাড। এইটো আমি পালো মুঠ ধারকত্ব। তো বিভৱভেদ কিমান দিয়া আছে? 10 ভোল্ট। এইটো ব্যাটারি 10 ভোল্ট, গতিকে ব্যাটারিয়ে যোগান ধৰা আধান মানে কি আছিল? কিউ সি ভি, ইয়াত CP2 আহিব। কাৰণ যেহেতু ব্যাটারি যেতিয়া আধান ধৰিব মুঠ আধান, ব্যাটারিয়ে মুঠ আধান যোগান ধৰিব, তাৰ পিছতে ভাগ হ'ব, সেইকাৰণে মুঠ আধান ধৰা হৈছে। এইটো কিমান? 11 মাইক্রোফ্যারাড। এইটো 10 ভোল্ট, 110। ঠিক আছে, তাৰপিছত তোমালোকক মই পঢ়াইছিলো যে কিউ ইকুৱেল টু সি ইকুৱেল টু কিউ বাই ভি, হয় না? তো কিউ ইকুৱেল টু সি ভি আছিল। সি মানে কি? ফেরাড, ভি মানে ভল্ট। ফেরাড ভল্ট মিলি কি হয়? কুলম হয়। তেনেহলে ফেরাড আৰু ভল্ট মিলি হ'ব কুলম, আৰু ইয়াত মাইক্রো আছে। তাৰ মানে ইমান আধানে বেটাৰীটোৱে যোগান ধৰিছে। থেংক ইউ।